নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সবে ভালে আছে। মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ উপস্থিত হ'লেহি। তো বন্ধুসকল, আজি মোৰ আলোচ্য বিষয় কোমোৰা খেতি। তো ইয়াত 1 বিঘা মাটিৰ কোমোৰা খেতি কৰা হৈছে। যতন যথেষ্ট পৰিমাণে লোৱা হৈছে। মই প্ৰথমতে আলোচনা কৰিম বৰ্তমান যেটো সিজন, এইটো সিজনত কোনটো কোমোৰা গুটি খেতিত লগালে আটাইতকৈ বেছি লাভান্বিত হ'ব পৰা যাব। তাৰমানে আগষ্ট ছেপ্টেম্বৰ, এই আগষ্ট ছেপ্টেম্বৰ মাহত যদি আপোনালোকে কোমোৰা খেতি কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে হাইব্ৰিড F1 কোমোৰা খেতি কৰিবৰ কাৰণে প্ৰস্তুতি ল'ব। এই হাইব্ৰিড F1 কোমোৰা খেতিত যথেষ্ট পৰিমাণে ফলন দিয়ে। কিন্তু এই হাইব্ৰিড F1 কোমোৰা খেতি যে আগষ্ট ছেপ্টেম্বৰ মাহত, অক্টোবৰ মাহত, নৱেম্বৰ মাহত, এইকেইটা মাহত কিন্তু আপোনালোকে কৰিয়ে থাকিব পাৰিব একেবাৰে জানুৱাৰী মাহলৈকে। জানুৱাৰী ফেব্ৰুৱাৰী মাহলৈকেও এনেকুৱা ধৰণৰ হাইব্ৰিড কোমোৰা খেতি কৰিব পাৰিব। তো আমাৰ অসমৰ যেটো জলবায়ু খেতি বাতিৰ কাৰণে বৰ উপযোগী। এই কোমোৰা খেতি কৰিবলৈ হ'লে 25 পৰা 30 ডিগ্ৰী তাপমাত্ৰাই যথেষ্ট। তো এই খেতি হাইব্ৰিড কোমোৰা খেতি বেছি বৰ্ষাৰ সময়ত বেছি ভাল নহয়। আপোনালোকক যেটো খেতি দেখুৱাই আছোঁ এইটো কিন্তু যেতিয়া কোমোৰা লাগিব, বেছি কোমোৰা যেতিয়া খেতিৰ পৰা কাটিব পৰা যাব তেতিয়া কিন্তু লাহে লাহে শীতকাললৈ আমি গতি কৰিম। সেইকাৰণে আপোনালোকে বৰ্তমান আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ এইকেইটা মাহত একেবাৰে জানুৱাৰীলৈকে আপোনালোকে হাইব্ৰিড কোমোৰা খেতি কৰিবৰ কাৰণে প্ৰস্তুতি ল'ব। মই যেটো খেতি আপোনালোকক দেখুৱাইছোঁ এই খেতিটোত কি ধৰণৰ বীজ ৰোপণ কৰা হ'ল, পুলি কেনেকৈ প্ৰস্তুত কৰিলে, নাৰ্চাৰী আকাৰে পেলাইছিল নে ডাইৰেক্টলি গছ খুঁটাৰ গুৰিত পুলিবিলাক লগোৱাইছিল, আলোচনা কৰি আছোঁ। কথা হ'ল আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। ইয়াত কিন্তু 1 বিঘা মাটিৰ কোমোৰা খেতি কৰা হৈছে, চাং দিয়া হৈছে। চাঙত যথেষ্ট পৰিমাণৰ টকা খৰচ হৈছে। গোটেইকেইটা বাঁহ নতুনকৈ কিনি দিয়া হৈছে। ওপৰত যিবিলাক সূতা দিয়া হৈছে প্লাষ্টিকৰ, এইবিলাক জেন, হোণ্ডা, মাৰুতি এইবিলাক প্লাষ্টিক লগোৱা হৈছে। তো খেতিত যে বিধানটো লগোৱা হৈছে এইটো হ'ল বেনু F1 হাইব্ৰিড। এই বেনু কোমোৰাৰ কিন্তু ফলন যথেষ্ট পৰিমাণে হয়। কিন্তু এইটো ছিজনত যদি আপোনালোকে লগাব খুজিছে তেনেহ'লে এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব 5 ফুট ৰাখিব, শাৰীৰ পৰা শাৰীৰ দূৰত্বও 5 ফুট ৰাখিব। কিন্তু যেতিয়া আপোনালোকে অক্টোবৰ নৱেম্বৰ মাহত লগাবলৈ যাব তেতিয়া কিন্তু এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব 3 ফুট, শাৰীৰ পৰা শাৰীৰ দূৰত্ব 3 ফুটকৈ ৰাখি আপোনালোকে লগাব। এতিয়া লগোৱাৰ পদ্ধতিটো হ'ল, এতিয়া খেতিত যে আপোনালোকে কোমোৰা লগালে, লগোৱাৰ মুহূৰ্তত আপোনালোকে কি সাৰ, ৰাসায়নিক সাৰ আৰু পচন সাৰ, জৈৱিক সাৰ কি দিব। আপোনালোকে খেতিত কোমোৰা লগোৱাৰ পিছতে বা আগতে মোটামুটি কথা হ'ল আপোনালোকে গোবৰ সাৰটো অকণমান বেছিকৈ দিব। গোবৰ সাৰ কিন্তু কোমোৰা খেতিৰ বাবে আটাইতকৈ ভাল। কেৱল কোমোৰা নহয়, কোমোৰা, জিকা, ভোল, পটল এইবিলাক খেতিৰ কাৰণেও কিন্তু আপোনালোকে গোবৰ সাৰটো অকণমান বেছিকৈ খটাব। গোবৰ সাৰ আপোনালোকে খেতিত যিমান খটাব সিমানে আপোনালোকৰ খেতিত ফলনৰ প্ৰডাকশ্যন দিনক দিনে বৃদ্ধি পাব। মোটামুটি আপোনালোকে 1 বিঘা মাটিৰ কাৰণে 2 গাড়ী গোবৰ, মোটামুটি 16 পৰা 17 টন, 16 পৰা 17 টন গোবৰ আপোনালোকে ৰেডি কৰি ৰাখিব। তাৰ 8 টন বা 9 টন গোবৰ আগতীয়াকৈ দি গছ এনেকুৱা সময়ত তাৰ আগতে আপোনালোকে দিব। যেতিয়া ফলন আহিব তেতিয়া আৰু আধাখিনি দি দিব। এতিয়া আলোচনা কৰিম কেনেকুৱা মাটিত কৰিব। ওখ এঢলীয়া অম্লতাৰ হিউমাযুক্ত মাটিত আপোনালোকে কোমোৰা খেতি কৰিব। পানী জমা নোহোৱা মাটিত কৰিব। বৰ্তমান কিন্তু বৰষুণ হৈ আছে, এতিয়া কিন্তু বৰষুণৰ সময়। এইটো সময়ত খেতিত পানী জমা হৈ থাকিলে কোমোৰা গছবিলাক পকি যোৱাৰ সম্ভাৱনা থাকিব, পাতবিলাক ৰঙা হৈ যাব, হালধীয়া হৈ যাব, আগবিলাক কোচ খাই যাব। যদি এনেকুৱা ধৰণৰ সমস্যা হয়
মোটামুটি এই ধৰণৰ চাওক আগবিলাক কি চিকচিকীয়া হৈ আছে যাতে কোমোৰা গছবিলাক আগবিলাক কেঁচুৰি নামাৰে পাতবিলাক হালধীয়া হাতাও পৰা নহয় তাৰ কাৰণে আগতীয়াকৈ প্ৰস্তুতি ল'ব গছৰ বয়স নাৰ্সাৰী আকাৰে যদি বনাইছে 30 পৰা 32 দিনৰ ভিতৰত আপোনালোকে 30 to 32 ডেজ ইয়াৰ ভিতৰত আপোনালোকে কি কৰিব লাগিব কোমোৰাৰ পুলিবিলাক নাৰ্সাৰীৰ পৰা উঠাই আনি আপোনালোকে প্ৰতিটো খুঁটাই খুঁটাই এটা এটা লগাই দিলা এতিয়া লগাই দিয়াও হ'ল পুলি প্ৰস্তুত কৰা হ'ল লগোৱা হ'ল এতিয়া আলোচনা কৰিম ৰাসায়নিক সাৰ কিমান দিব প্ৰতি বিঘাত আপোনালোকে ৰাসায়নিক দিব সুপাৰ দিব 35 কিলো পটাছ দিব 10 কিলো ইউৰিয়া দিব 10 কিলো ডিএপি দিব আপোনালোকে 10 পৰা 12 কিলো এইখিনি দিয়া হ'ল বৰ্তমান যেটো গছ আপোনালোকক দেখুৱাইছো যেটো খেতিত এই ধৰণৰ গছবিলাকৰ চাৰিওফালে ৰাউণ্ড আকাৰে আপোনালোকে যদি সাৰ দিব গছবিলাক যেতিয়া চাঙত গৈ উঠিবলৈ আৰম্ভ কৰিব তেতিয়া আপোনালোকে ৰাউণ্ড আকাৰে বা পইণ্ট আকাৰে সাৰবিলাক দিব পইণ্ট আকাৰে সাৰবিলাক দিলে 1 বিঘা মাটিত কি পৰিমাণে সাৰ দিব লাগিব এই পইণ্ট আকাৰে যে আপোনালোকে ৰাসায়নিক সাৰ খটাব তাৰ আগতীয়াকৈ আপোনালোকে কি কৰিব ঘৰতে আপোনালোকে কেঁচু সাৰ আপোনালোকে আগতীয়াকৈ প্ৰস্তুত কৰিব 1 বিঘা মাটিৰ কাৰণে কমেও 10 বস্তামান কেঁচু সাৰ আপোনালোকে প্ৰস্তুত কৰি ৰাখিব এটা ৰাসায়নিক সাৰৰ লগত আপোনালোকে কি দিব দানা কিমান খটাব ৰাসায়নিক সাৰৰ লগত 10 কিলো ইউৰিয়া 10 কিলো ডিএপি 10 কিলো সুপাৰ 10 কিলো পটাছ আকৌ আপোনালোকে ৰেডি কৰিব তাৰ লগতে আপোনালোকে যদি পাৰে শুকান গোবৰ সাৰ যদি আপোনালোকৰ আছে আপোনালোকে আগতীয়াকৈ শুকান গোবৰ সাৰ পইণ্ট আকাৰে দি তাৰ পিছত এই যিকেইটা সাৰৰ কথা কৈছো এইকেইটা পইণ্ট আকাৰে আপোনালোকে গছৰ চাৰিওফালে দিব পইণ্ট আকাৰে দিয়া হ'ল ধুনীয়াকৈ নিকানি কাম কৰা হ'ল মাটি উৰ্বৰ কৰা হ'ল মাটি শুকোৱা হ'ল লক্ষ্য কৰিব কোনবিলাক ঠাইত পানী জমা হৈ থাকে কোনবিলাক ঠাইত দ হৈ আছে সেই দ মাটিখিনিত বেলেগ ঠাইৰ পৰা মাটি আনি মাটি সমান কৰি দিব যাতে পানী জমা নহয় পৰাপক্ষত আপোনালোকে খেতিত ডুং দি দিব পানী যাতে খেতিৰ পৰা ওলাই যাব পাৰে সেই কাৰণে আগতীয়াকৈ কৈছো আপোনালোকে এঢলীয়া মাটিত আপোনালোকে কোমোৰা খেতি কৰিব বৰ্ষাকালত তে বৰ্ষাকালত কৰিব কৈছো কিন্তু সবজিটো হৈ গ'ল শীতকালত বৰ্ষাকালত কৰিছো ঠিকে কিন্তু শীতকালত খাম আমি তো নিশ্চয় বুজিব পাৰিছে তো বন্ধুসকল মোৰ ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব এটা শ্বেয়াৰৰ কাৰণে আপোনালোকৰ বন্ধু বান্ধৱী অথচ আপোনালোকেও যদি এনেকুৱা ধৰণৰ শ্বেয়াৰ কৰি থাকে আপোনালোকে সকলো মোৰ বন্ধু বান্ধৱী সকলোৱে যাতে এনেকুৱা ধৰণৰ ভিডিঅ' পাই এখেতৰ যাতে খেতি বাতি কৰিবৰ কাৰণে আগ্ৰহী হয় তাৰে কামনা কৰিছোঁ এতিয়া আলোচনা কৰিম কোমোৰা গছবিলাক পাতবিলাক যে হালধীয়া হয় কিয় হয় আগবিলাক কোচ খাই যায় কিয় খায় এনেকুৱা সমস্যাত নানান ধৰণৰ সমস্যাত আমি ভুগি আছোঁ খেতি কৰি আছোঁ কিন্তু খেতিত আমি যথেষ্ট পৰিমাণে কি কৰিব পৰা নাই যতন ল'ব পৰা নাই যদিও আমি টকা খৰচ কৰি ঔষধ কিনি আনিছোঁ ইনচেক্টিচাইডৰ কাৰণে ফাংগিচাইডৰ কাৰণে কিন্তু খেতিত এইবিলাক ঔষধে কাম দিয়া নাই সেইকাৰণে গছৰ বয়স যেতিয়া চাব 35 পৰা 40 দিন হৈ গৈছে তেতিয়া আপোনালোকে ততাতৈকৈ আপোনালোকে কি কৰিব লাগিব আগতে গছবিলাক সৰু থাকোঁতে আপোনালোকে অলৰেডি কি কৰিছে নিশ্চয় আপোনালোকে জানে 1 নম্বৰ হ'ল স্প্ৰেন ফসলাৰ কাৰণে সেকেন্ড টাইম ইকা থাৰ্ড টাইম একটাৰা ফ'ৰ্থ টাইম লুব্ৰিঅ এইকেইটা ঔষধ নিশ্চয় আপোনালোকে স্প্ৰে কৰিছে নহ'লে গছবিলাকৰ এনেকুৱা ধৰণৰ চেহাৰা কিয় থাকিল পাতবিলাক চিকচিকীয়া হৈ কিয় থাকিল এতিয়া গছৰ বয়স যেতিয়া 45 দিন হৈ গ'ল 40 পৰা 45 দিন হোৱাৰ লগে লগে আপোনালোকে কি কৰিব লাগিব এটা কাম নিশ্চয় আপোনালোকে কৰিব লাগিব নহ'লে আপোনালোকৰ খেতিত পাতবিলাক পকি যোৱাৰ সম্ভাৱনা থাকিব এইটো হ'ল আপোনালোকে দাহাত স্প্ৰে কৰিব লখন্দি স্প্ৰে কৰিব ডাষ্টাৰ্ড স্প্ৰে কৰিব লগতে গ্ৰাছিয়া স্প্ৰে কৰিব আৰু মাজে মাজে প্ৰফেক্ট সুপাৰ স্প্ৰে কৰিব পাৰিব এতিয়া বৰ্ষাকাল কিন্তু পোকৰ তাৰমানে যেটো উৎপাত অকমান বাঢ়ি যায় সেইকাৰণে আপোনালোকক কৈছোঁ আৰু মাজে মাজে ৰিলিক এটা ঔষধ আছে উৰণীয়া পোক ৰিলিক দিব এটা সপ্তাহত তাৰ পিছৰ সপ্তাহত আপোনালোকে বাচ্চা দিব পাৰিব বেলেগ বেলেগ আৰু ঔষধ আছে এইবিলাক দিব বগামাছিৰ কাৰণে নিশ্চয় বুজিব পাৰিছে নিশ্চয় মই আপোনালোকৰ লগত আলোচনা কৰিব পাৰিছোঁ তো বন্ধুসকল এনেকুৱা ধৰণৰ খেতি কৰক আৰু 1 বিঘা মাটিৰ পৰা আপোনালোকক মই যি পদ্ধতিত কৰিব দিছোঁ যদি আপোনালোকে কোমৰা খেতি এই পদ্ধতিত কৰিব পাৰে 1 বিঘা মাটিৰ পৰা আপোনালোকে 3-4 দিন পিছে মোটামুটি 1200 পৰা 1400 কোমৰা আপোনালোকে কাটি বজাৰলৈ বিকিব পাৰিব কোমৰা কিমান দিন পিছত আহিব মোটামুটি 45 পৰা 50 দিন পিছৰ পৰা আপোনালোকে গছৰ পৰা কোমৰা কাটিব পাৰিব তো বন্ধুসকল আপোনালোকে এনেকুৱা ধৰণৰ খেতি কৰক সফল হওক তাৰে কামনা লৈ আজিৰ ভিডিঅ' এইখিনিতে অন্ত পেলাইছোঁ পৰৱৰ্তী ভিডিঅ'ত লগ পাম বাই বাই